আমাৰ হুডটো লাগি আছে এখনো তোমাৰ 4x4 হয় 16 মেনি পিক্সাৰ 20 ৰেজিষ্ট্ৰেশ্যন আৰু কাৰোবাক যদি জিপচি লগা আছে একদম কম দামৰ ভিতৰত এখন মই 350 আস্কিং ৰাখিছিলোঁ আপোনালোকে যদি মানে কেছতে ল'ব লাগিব আৰু একদম দিয়া দামটো ফাইনেল যদি লয় তখন মই 330 ট্ৰান্সফাৰ কৰাই দিম 3,30,000 টকাত গো এচি 2019 হয় 19 মানে 20 বুলি ক'ব পৰা ফাৰ্ষ্ট অনাৰত আছে চিলভাৰ কালাৰ দেখাই পাইছে এচি ইকো কাৰোবাক যদি লাগে আপোনালোকে কণ্টেক্ট কৰক ইকো আমাৰ তাত আহিছে কালি দিনে পৰহি দিনাখন আহিছে এইখন আস্কিং আহিছিলোঁ তোমাৰ মই 3,85,000 আস্কিং আছিলে এখনো ফাইনেল ল'লে মই যিমান পাৰোঁ কমাই দিম ফাইনেন্স কৰিলে তোমাৰ 50,000 মান ডিপিত ওলাই যাব তখন স্কৰপিঅ' তোমাৰ S11 হয় 2022 লাষ্ট 23 বুলি ক'ব পাৰা তুমি S11 যদি কাৰোবাক লগা আছে আমাক কণ্টেক্ট কৰিব পাৰে এইখনৰ আস্কিং ৰাখিছিলোঁ 12,80,000 টকা আস্কিং আৰু যদি ফাইনেন্স কৰেতো ফাইনেন্স কৰিলে তোমাৰ 1.5-2 লাখ টকা ডিপিত এখনো হয়তো ওলাই যাব পাৰে প্ৰফাইল বেংক যদি ভাল থাকে নমস্কাৰ নমস্কাৰ আগতেতো বহুত ভিডিঅ' বনালো হা আজি আকৌ আহিছোঁ আপোনাৰ ওচৰত আজি কেনেকুৱা ধৰণৰ গাড়ী দেখাব আপুনি গাড়ী চোৱা তপন আজি আমাৰ তাত প্ৰায় তোমাৰ 50 ওচৰা-ওচৰি ষ্টক আছে মানে তোমাৰ ইনোভাৰ পৰা থাৰৰ পৰা ক্ৰেটাৰ পৰা ব্ৰেজাৰ পৰা পলৰ পৰা ইকো ভেন এণ্ডিঅ'ভাৰ চুইফ্ট i20 ভাৰ্না ডাষ্টাৰ মানে BMW অডি মাৰ্চিডিজ চব ধৰণৰ গাড়ী আছে জিপচি পৰ্যন্তলৈকে গাড়ী আছে স্কৰপিঅ S11 লাগিলেও আছে বাকী নাথাকিলেও আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে আমি আনি আপোনালোকক কালেকশ্যন কৰি দি দিব পাৰিম আপোনাৰ ওচৰত আহিব লাগিলে এড্ৰেছটো ক'ব লাগিব এড্ৰেছটো তপন আমাৰ যদি আপোনালোকে খানাপাৰাৰ ফালৰ পৰা আহে বশিষ্ঠ চাৰিআলি ব্ৰিজখন পাৰ আহি আপুনি লেফ্ট চাইডে দেখাই পাব গেলেক্সি অটল বেনাৰ চাইন কৰা বেনাৰ আমাৰ লাগি আছে অপজিটত যদি চাই আপুনি বাজাজৰ শ্ব'ৰুমটো দেখা পাব নেক্সট আপোনালোকে জালুকবাৰীৰ ফালৰ পৰা আহে জালুকবাৰীৰ ফালৰ পৰা আহিলে আপোনালোকে ছেম বেহাৰবাৰী ব্ৰিজখন পাৰ হৈ প্ৰায় 300 মিটাৰমান আহিলে লেফ্ট চাইডে বাজাজৰ শ্ব'ৰুমটো দেখা পাব আৰু অপজিটত চালে আপুনি গেলেক্সি অটল বেনাৰটো দেখাই পাব শ্ব'ৰুমটো আমাৰ গাড়ী লাগিয়ে থাকে প্ৰায় আৰু নেক্সট নহ'লে আপোনালোকে আমাৰ গুগলত লোকেশ্যনটো পাই যাব গেলেক্সি অটল বুলি আৰু তাতে ফোন নাম্বাৰটো আহি আছে আপোনালোকে কণ্টেক্ট কৰক বাকী য'ৰ পৰা যদি আপোনালোক যদি পিক আপ কৰিব লাগে আমাৰ ল'ৰা গৈ পিনে পিক আপ কৰিব চ' হয় পল'খন পেট্ৰল GT মডেল এইখন বহুত ডিমাণ্ড হয় গাড়ীখনৰ বহুত তুমি গুৱাহাটীৰ শ্ব'ৰুমবিলাকত চালে বহুত কমকৈ পাবা গাড়ীখন আৰু নাম্বাৰটো দেখাই দিয়ে বহুত ভাল নাম্বাৰত আছে 2022 মডেল এইখনৰ আস্কিং ৰাখিছিলোঁ তোমাৰ 7,30,000 এইখনৰ যদি ফাইনেল লয় মই 715 মানত ট্ৰান্সফাৰ কৰাই দিম ফাইনেন্স কৰিলে তোমাৰ 1 পৰা 1.5 লাখ টকা ডিপিত ওলাই যাব 2023 লাষ্ট 24 বুলি ক'ব পাৰা তুমি পেট্ৰলত টপ মডেল হয় গাড়ী বহুত ভাল কণ্ডিশ্যনত আছে তুমি দেখাই দিয়া পেনাৰমিক ছানৰুফ আছে ইণ্টেৰিয়ৰ এবাৰ দেখাই দিয়া আৰু ফাৰ্ষ্ট অনাৰ হয় গাড়ীখন আৰু এইখনৰ আস্কিংটো ৰাখিছিলোঁ তোমাৰ 12,55,000 আস্কিং আছিলে আৰু এখন যদি ফাইনেল লয় মই যিমান পাৰোঁ কমাই দিম ফাইনেন্স কৰিলে এইখনত তোমাৰ 2 লাখ মান টকা ডিপিত ওলাই যাব তপন নেক্সট ব্ৰেজা আছে 2020 পেট্ৰলত তোমাৰ VXI অপশ্যনেলখন হয় আফটাৰ মাৰ্কেট এলয় হুইল লগোৱা আছে ইণ্টেৰিয়ৰ তুমি দেখাই দিয়া আফটাৰ মাৰ্কেট ডিছপ্লে লগোৱা আছে গাড়ীখনত ফাৰ্ষ্ট অনাৰ গাড়ী তোমাৰ কালাৰ অলমষ্ট অৰিজিনেল পেইণ্টতে আছে সৰু সুৰা অলপ টাচ আপ আছে আৰু পোষ্ট বটম ষ্টাৰ্ট পাই যাব আৰু এইখনৰ আস্কিংটো ৰাখিছিলোঁ তোমাৰ আমি 6,85,000 আস্কিং আছিলে এইখনো ফাইনেল যিমান পাৰোঁ মই ল'লে কমাই দিম আৰু ফাইনেন্স কৰিলে এইখনো তোমাৰ 1.5 লাখ টকা ডিপিত ওলাই যাব এইখন তোমাৰ তপন 2025 নহয় মানে 4 মাহ পুৰণা গাড়ীখন 4 মাহ পুৰণা চলিছে মাত্ৰ 1600 কিলোমিটাৰ ZXi একদম অপশ্যনেল টপখন হয় এখন হয় তোমাৰ ডুৱেল টন এইখনৰ আস্কিং আহিছিলে তোমাৰ 8,35,000 আছিলে এইখনৰ যদি ফাইনেল লয় তোমাৰ মই 8,10,000 মানত ট্ৰান্সফাৰ কৰাই দিম ফাইনেন্স কৰিলেও তোমাৰ 50,000 মান ডিপিত ওলাই যাব কালাৰ তোমাৰ থাৰ 4x4 মেনুৱেলত হয় দেখাই পাইছা গাড়ীখন ফাৰ্ষ্ট অনাৰ 2023 এইখনৰ আস্কিং ৰাখিছিলোঁ তোমাৰ তপন 12,80,000 টকা আৰু এইখনত যদি মই অন টেবল বহিলে যিমান পাৰোঁ কমাই দিম ফাইনেন্স কৰিলে এখন তোমাৰ 2 লাখ মান টকা ডিপিত ওলাই যাব এখন ডিজেল হয় তপন দেখাই দিয়া তুমি ভিডিঅ'টো বহুত বেছি ধুনীয়া হৈ আছে এখন টায়াৰ একদম গোটেইকেইটা ব্ৰেণ্ড নিউ লাগি আছে 2019 BS4 মডেল অট'মেটিকত 2.8 G হয় গাড়ী খুব ধুনীয়া হৈ আছে কণ্ডিশ্যনটো আৰু এইখনৰ আস্কিং ৰাখিছিলোঁ আমি তপন 15,50,000 টকা এইখনত যদি ফাইনেল লয় মই 14,90,000 টকা ট্ৰান্সফাৰ কৰাই দিম ফাইনেন্স কৰিলে তোমাৰ 2-3 লাখ টকা ডিপিত এখন ওলাই যাব এণ্ডিঅ'ভাৰ তোমাৰ 2.2 অট'মেটিকত 2016 এণ্ডিঅ'ভাৰ দেখাই দিয়া গাড়ী ছেকেণ্ড অনাৰ হয় গাড়ী বহুত বেছি ধুনীয়া হৈ আছে তপন যিটো দামত দিম এণ্ডিঅ'ভাৰ মানে তুমি চক হৈ যাবা এইখনৰ আস্কিং ৰাখিছিলোঁ তোমাৰ মই 11,55,000
আৰু এইখন যদি ফাইনেল লয় ধৰি লওক মই 11:30 মানত ট্ৰান্সফাৰ কৰাই দিম। আৰু নিঅখন 2022 N10 হয় হা, স্পেয়াৰ চকা আনটাজ আছে, গাড়ী বহুত বেছি ধুনীয়া, ফাৰ্ষ্ট অনাৰত আছে গাড়ী। আৰু এইখনৰ আস্কিং ৰাখিছিলোঁ তোমাৰ আমি 7,85,000 হা, 7,85,000 আস্কিং আছিলে। আৰু এইখনো ফাইনেন্স কৰিলে তোমাৰ 1.5 লাখ মান ডিপিত ওলাই যাব। গাড়ী বহুত বেছি ধুনীয়া হৈ আছে, আপোনালোকে আহক কণ্টেক্ট কৰক যদি কাৰোবাৰ বলেৰ N10 লগা আছে। মই আপোনালোকক এবাৰ ষ্টক দেখাই দিছোঁ, চব যেনেকুৱা ধৰণৰ গাড়ী লাগে চব ধৰণৰ গাড়ী তাৰ তাত পাই যাব আৰু যেনেকেই বিচাৰে আপোনালোকে। নেক্সট আছে এখন চুইফ্ট। চুইফ্ট ডিজায়াৰ 2013 VXI হয়, আফটাৰ মাৰ্কেট এলয় হুইল লাগি আছে, তুমি দেখা পাইছা গাড়ীখন খুব বেছি ধুনীয়া হৈ আছে এইখন গাড়ী। আৰু এইখনৰ আস্কিংটো ৰাখিছিলোঁ আমি তোমাৰ 3,25,000 আস্কিং আছিলে। এইখনত যদি ফাইনেল লয় মই তোমাৰ 3,10,000 মানত ট্ৰান্সফাৰ কৰাই দিম। ফাইনেন্স কৰিলেও তোমাৰ 2 বছৰৰ ফাইনেন্স হৈ যাব। আৰু ধৰি লওক 50,000 পৰা 1 লাখ ডিপিত ওলাই যাব। ভেণ্ট 2015 হয়, পেট্ৰলত হয়, টপ মডেলখন। এইখনৰ আস্কিং আছিলে তোমাৰ 3,55,000 আস্কিং আছিলে। এইখনত যদি ফাইনেল লয় মই 330 মানত ট্ৰান্সফাৰ কৰাই দিম। ফাইনেন্স কৰিলেও তোমাৰ 1 লাখৰ নালাগে, 50-60 মান ডিপিত ওলাই যাব। তোমাৰ i20খন দেখাই দিয়া, আস্থা অপচনেলখন হয় হা, ছানৰুফ আছে, পোষ্ট বটম ষ্টাৰ্ট, 2023 হয় হা, 22 লাষ্টৰ হয়, 23 অলমষ্ট। আৰু এইখন টপ মডেলখন হয়। আৰু এইখনৰ আস্কিং ৰাখিছিলোঁ তোমাৰ আমি 6,85,000 আস্কিং আছিলে। এইখনো ফাইনেল যদি লয় অন টেবুল মই যিমান পাৰোঁ কমাই দিম। হণ্ডা চিটি 2018 পেট্ৰল হয়, VX মডেল, ছানৰুফ আছে। গাড়ীখন দেখাই দিয়া, খুব বেছি ভাল হৈ আছে কণ্ডিশ্যন। আৰু এইখনৰ আস্কিংটো ৰাখিছিলোঁ আমি তোমাৰ এইখনৰ আস্কিংটো আছিলে তোমাৰ 5,85,000 আস্কিং আছিলে। এইখনৰ যদি ফাইনেল লয় মই যিমান পাৰোঁ কমাই দিম। ফাইনেন্স কৰিলেও তোমাৰ 1 লাখ মান টকা ডিপিত ওলাই যাব। মাৰ্চিডিজখন দেখাই দিয়া 2017 হয়, গাড়ী 40,000 কিলোমিটাৰ চলিছে, ডিজেলত হয়, বহুত 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 ধুনীয়া গাড়ীখন, বহুত ভাল কণ্ডিশ্যনত আছে। এইখন তোমাৰ ই ক্লাছখন হয়, ই ক্লাছ 250D খন হা, ডিজেলত। এইখনৰ আস্কিং ৰাখিছিলোঁ তোমাৰ আমি 15,55,000 আস্কিং আছিলে। এইখনত যদি ফাইনেল লয় মই 1530 মানত ট্ৰান্সফাৰ কৰাই দিম। ফাইনেন্স কৰিলেও তোমাৰ 0 ডাউন পে'মেণ্টত ওলাই যাব। ওলাই দিম। ভাৰ্না টপ মডেলত তুমি চোৱা 2021 ছানৰুফ আহি গৈছে, গাড়ী বহুত বেছি ধুনীয়া হৈছে। এইখন আস্কিং ৰাখিছিলোঁ তপন মই 7,85,000 আস্কিং আছিলে। এইখনত যদি তোমাৰ ফাইনেন্স কৰে ধৰি লোৱা তোমাৰ 1.5 লাখ মান টকা ডিপিত ওলাই যাব। আৰু যিটো দাম কৈছোঁ সেইটোৱে ফিক্স নহয়, আপোনালোকে আহক অন টেবুল বহক, মই যিমান পাৰোঁ কমাই দিম। Audi Q5 2012 হয়, পেনাৰমিক ছানৰুফ এইখনত আছে, দেখাই দিয়া। এইখনৰ তোমাৰ ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। এইখন যদি ফাইনেল লয় মই তোমাৰ 950 ট্ৰান্সফাৰ কৰাই দিম। 2013 হয়, 13 লাষ্ট মানে 14 বুলি ক'ব পাৰা। এইখন তোমাৰ RXL মডেল, ডিজেলত হয়। এইখনৰ আস্কিংটো ৰাখিছিলোঁ তোমাৰ 3,35,000। এইখনো ফাইনেল ল'লে মই যিমান পাৰোঁ কমাই দিম। আফটাৰ মাৰ্কেট ডিছপ্লে লাগি আছে, দেখাই পাইছা। ফাইনেন্স কৰিলে 2 বছৰ ফাইনেন্স হৈ যাব। ডাউন পে'মেণ্ট হিচাপে 1 লাখ মান ডিপিত ওলাই যাব। BMW তোমাৰ X5 2012 মডেল, তপন কেছত ল'ব লাগিব, এখন ফাইনেন্স নহ'ব। সেই হিচাপত মই দামো কমাই দিছিলোঁ। এখন আস্কিং ৰাখিছিলোঁ 10,50,000 টকা। এখন যদি ফাইনেল তোমাৰ ভিডিঅ' চাই আহে মই 9,50,000 ট্ৰান্সফাৰ কৰি দিম। BMW X5। আৰু গাড়ী যে মই কমত দিছোঁ বুলি যে গাড়ী যে বেয়া সেইটো নহয় হা, গাড়ী বহুত ধুনীয়া হৈ আছে। কিন্তু টেক্সটো অলৰেডি মই 5 বছৰ পেড কৰা হৈছে। হণ্ডা তোমাৰ হুণ্ডাই ভেনু SX টাৰ্বো টপ মডেল, ছানৰুফ আছে। এইখনৰ তোমাৰ ফাইনেন্স কৰিলে 1.5 লাখ মান ডিপিত ওলাই যাব। আৰু এইখনৰ আস্কিংটো ৰাখিছিলোঁ আমি তপন 6,55,000 আস্কিং আছিলে। আৰু এইখনো যদি ফাইনেল লয় মই যিমান পাৰোঁ কমাই দিম। ফাইনেন্স কৰিলে তোমাৰ 1.5-2 লাখ ডিপিত ওলাই যায়। চিটিজ 2017 হয়, দেখাই পাইছা, হোৱাইট কালাৰ গাড়ী, খুব ধুনীয়া হৈ আছে। ডিজেলত হয় হা এইখন। আৰু এইখন তোমাৰ GLE 250D হা, নাম্বাৰটো দেখাই দিয়া, বহুত ধুনীয়া নাম্বাৰত আছে। গাড়ী ইণ্টেৰিয়ৰটো দেখাই দিয়া এবাৰ তুমি। এইখনৰ আস্কিং ৰাখিছিলোঁ আমি তোমাৰ 23,55,000। এইখনত যদি ফাইনেল লয় মই 23 ট্ৰান্সফাৰ কৰাই দিম। ফাইনেন্স কৰিলেও তোমাৰ 2 লাখ মান ডিপিত ওলাই যাব। 23 মডেল পেট্ৰলত, নিউ চেপটো দেখাই পাইছা। এইখনৰ আস্কিং আছিলে তোমাৰ 1430। এইখনত যদি ফাইনেল লয় মই তোমাৰ 1360 ট্ৰান্সফাৰ কৰাই দিম। আৰু নতুনৰ দামটো প্ৰায় তোমাৰ 25 লাখ টকা হয়। গাড়ী বহুত ধুনীয়া হৈ আছে। আৰু এইখন তোমাৰ ফাইনেন্স কৰিলে তোমাৰ 2 লাখ মান টকা ডিপিত ওলাই যাব। Pepsiখন 2016 মেনুফেকচাৰ 20 ৰেজিষ্ট্ৰেশ্যন 4x4
গাড়ী চোৱা আমি এনে ওপৰৰ পৰা যিখিনি বনাবলৈ বনাই থৈ দিছোঁ বাকী হুডটো লগোৱা নাই হয় মানে জিপচি যোনে নিজে মডিফাই কৰি লয় ন হয় তো সেইকাৰণে আমি তেনেকুৱা কৰা নাই কাৰোবাক যদি জিপচি দৰকাৰ আছে আমাৰ তাত দুখন জিপচি আছে কণ্টেক্ট কৰক হয় দুইখনে 16 মেনুফেকচাৰ 20 ৰেজিষ্ট্ৰেশ্যন এইখনৰ আস্কিং ৰাখিছিলোঁ আমি 4,35,000 ৱেগনাৰখন 2019 লাষ্ট 20 ফাৰ্ষ্টৰ হয় হয়। VXI অট'মেটিকত হয় দেখাই পাইছে চিলভাৰ কালাৰত আছে গাড়ী খুব বেছি ধুনীয়া হৈছে এখন আস্কিং ৰাখিছিলোঁ 5,35,000 হয় এখন যদি ফাইনেল লৈ আপোনালোকে মই 490 ট্ৰান্সফাৰ কৰাই দিম অন টেবল বহিলে আৰু যিমান পাৰোঁ কমাই দিম ফাইনেন্স কৰিলে তোমাৰ 1.5-2 লাখ টকা দিবি ওলাই যাব নেক্সট আছে এখন টাটাৰ টাটাৰ নেক্সন পেট্ৰলত হয় দুখন আছে আমাৰ তাতে হয় এইখন গাড়ী বহুত বেছি ধুনীয়া হৈ আছে হয় এইখনৰ আস্কিং ৰাখিছিলোঁ তোমাৰ 6,85,000 আস্কিং আছিলে হয় ফাইনেন্স কৰিলে তোমাৰ সেই 1 লাখ মানৰ ডিপিত ওলাই যাব আৰু দাম যিটো কৈছে সেইটো ফিক্স নহয় কম হৈ যাব আপোনালোকে কণ্টেক্ট কৰি কাৰোবাৰ নেক্সন লগা আছে নেক্সট আছে এখন চুইফ্ট হয় চুইফ্ট 2000 তোমাৰ 23ৰ লাষ্ট মানে 24ৰ বুলি ক'ব পৰা ZXI হয় হা হয় চাৰিটা চকা একদম ব্ৰেণ্ড নিউ লগোৱা আছে হয় এইখনৰ আস্কিং ৰাখিছিলোঁ তোমাৰ 6,55,000 হয় এইখনৰ যদি ফাইনেন্স কৰে হয় প্ৰায় 1 লাখ 1.5 লাখ টকা ডিপিত ওলাই যাব হয় আৰু এখন লাষ্ট আমি দিব পৰা পাইছোঁ 6,10,000 টকা দি দিব পাৰিম 6,10,000 টকা নেক্সট আৰু এখন আছে নেক্সট নেক্সন হয় এইখনো 22 মডেল হয় হয় লাষ্টে 23 বুলি ক'ব পাৰা তুমি হয় এইখনো সেই তোমাৰ পেট্ৰলতে হয় হয় এইখনো আস্কিং সেই তেনেকুৱা তোমাৰ 6,45,000 আস্কিং আছিলে হয় এইখনো যদি ফাইনেল লৈ মই যিমান পাৰোঁ কমাই দিম হয় ফাইনেন্স কৰিলে তোমাৰ সেই 1.5-2 লাখ টকা ডিপিত এখন ওলাই যাব ৱেগনাৰ 2018ৰ VXI হয় অট'মেটিকত হয় হয় তপন তোমাৰ এইখনৰ দাম ৰাখিছিলোঁ আমি 2,85,000 হয় 2018ৰ ৱেগনাৰ VXI মই আজি দি আছোঁ অলৰেডি 255ত 2,55,000 টকা কৈ আছে গাড়ী বহুত ধুনীয়া 255ত হয় 18ৰ অট'মেটিক VXI ৱেগনাৰ হয় ইক'ভেন 2013ৰ হয় নন এচি কম বাজেট যদি কাৰোবাক লাগে আৰু এখন কম বাজেট লাগিলে পাই যাব আপুনি নন এচি এখন আমি আস্কিং ৰাখিছিলোঁ 2,35,000 এখন যদি ফাইনেল লয় ধৰি লওক মই 225ত ট্ৰান্সফাৰ কৰাই দিম 2,25,000 তোমাৰ